আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰী আহিব 20 তাৰিখে গুৱাহাটীত নতুন টাৰ্মিনেল উদ্বোধন কৰিব আৰু পিছদিনাখন তেওঁ নামৰূপত গৈ নামৰূপৰ সাৰ কাৰখানাত উদ্বোধন কৰিব, আধাৰশিলা কৰিব। প্ৰধানমন্ত্ৰী বিজেপিৰ কাৰ্যালয়টো আহিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি যি শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ তাতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৈ শ্বহীদসকলক শ্ৰদ্ধা জনাব। এটা দীঘলীয়া কাৰ্যসূচী আছে, 2 এদিনতে গোটেই কাৰ্যসূচীখিনি আহি পাব। তেতিয়া আমি সাংবাদিকসকলৰ জৰিয়তে ৰাইজৰ লগত শ্বেয়াৰ কৰিম। বহুত বেছি ধুনীয়া, মানে ধুনীয়া নহয়, বেছি ধুনীয়া। ধুনীয়া বুলি ক'লেতো এটা জেনেৰেল বুজা যায়। এই যিটো বিমান বন্দৰ বা টাৰ্মিনেল হৈছে সেইটো বাঁহেদি নিৰ্মাণ কৰা হৈছে, কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু বহুত বেছি ধুনীয়া। অকল ধুনীয়া বুলি ক'লে ভুল হ'ব। স্যার, হোজাই জিলার কবির আশ্রমৰ মাটি নাছিৰ আহমেদে অকুপাই কৰি আছে আৰু এখন কি নাম? নাছিৰ আৰু হামিদে ধৰি ল'ম দিয়ক দুইটাকে। আমাৰ কামটো প্ৰায় সম্পূৰ্ণ হৈ গৈছে, আমাৰতো একো বাকী নাই। আমাৰ বাছ 100-2-3টা সমষ্টিত আমি ভালকৈ কণ্টেষ্ট কৰিম। কেণ্ডিডেটো মোটামুটি আমাৰ ৰেডি হৈ আছে, কামো ৰেডি হৈ আছে, এলায়েন্সো আমাৰ ৰেডি হৈ আছে। আমাৰ বিশেষ একো অসুবিধা নাই। কালি পুৰা পাব, নৱপ্ৰজন্মই পাব, মহিলাই পাব। আগতকৈ নৱপ্ৰজন্ম আৰু মহিলা দুয়োটাৰে সংখ্যা বাঢ়িব। এতিয়ালৈকে এজিপিৰ লগত কথা হোৱা নাই, কিন্তু বিজেপিয়েতো প্ৰস্তুতি চলাই আছে, কিন্তু কথা পাতিব লাগিব। সমষ্টিৰ নামটো এতিয়া মই ল'ব খোজা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।